তারে কলিতি দুপাহি মেলতে হঠাৎ মৰহি গ'ল অ হে পাহেৰে সজা আশাৰে বালি ঘৰ অ হে পাহেৰে সজা আশাৰে বালি ঘৰ ধুমুহাই ভাঙি লৈ গ'ল ধুমুহাই ভাঙি লৈ গ'ল আমি শুনা কমাই যুদ্ধলৈ নাযাবা বাধা দিলো মই অৰ্জুনৰ সংগে যুঁজিব নোৱাৰা সেইকাৰণে স্বামী তোমাক বাধা দিলো মই সেইকাৰণে স্বামী তোমাক বাধা দিলো মই আপোনালোকক দুটি কথা কম বুলি ভাবিছোঁ কথা দুটি যেনে আমাৰ সমাজত কিছুমান এনেকুৱা ব্যক্তি থাকে যে তেওঁ বহুত প্ৰতিভা আছে লোক সংস্কৃতিৰে হওক বা আমাৰ অসমীয়া পৰম্পৰাৰে হওক বা ভ্ৰাম্যমান জগতৰ পৰা আগতে ভ্ৰাম্যমান জগতৰ আছিল এতিয়া হয়তো কৰ্ম কৰে তেওঁলোকৰ হয়তো অত্যন্ত প্ৰতিভা আছে তে সেইসকল ব্যক্তিৰ বাবে আমি সদায় আছোঁ আৰু অকল ময়ে নহয় আৰু 2-3জনমান বন্ধু মোৰ আছে আমি সকলোৱে মিলি তেওঁৰ লগত একেলগে আমি একতা ভিডিঅ' কৰিম বুলি ভাবিছোঁ আৰু যদি এনে কোনো ব্যক্তি আছে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে দিব আৰু কমেণ্টৰ সহায়ত আমি আপোনালোকৰ ঘৰত অতি শীঘ্ৰে আমি গৈ সাজু হ'ম লগতে আমাৰ কথা হ'ল কি আমাৰ যিখিনি লোক সংস্কৃতি ৰক্ষা কৰিব যোনে বিচাৰে আমি ইমান ডাঙৰ ইউটিউবাৰো নহয় দিয়া ক্ৰিয়েটৰো ইমান ডাঙৰ নহয় যদিও আমি কিন্তু এইবিলাক সংস্কৃতি ৰক্ষা কৰাৰ বাবে আমি উঠিব লাগিব যিহেতুকে আজিকালি মোবাইলত ভিন্ন ভিন্ন প্ৰকাৰৰ ভিডিঅ' আহে কিন্তু লোক সংস্কৃতিৰ ভিডিঅ' খুব কম অহা দেখা পাওঁ এইখিনি আমি কেনেকৈ ৰক্ষা কৰিব পাৰোঁ ইজনে সিজনক কেনেকৈ সহায় কৰিব পাৰোঁ আমাৰ সেয়ে প্ৰচেষ্টা আমাৰ অন্য একো নালাগে আমাৰ এটাই লাগে লোক সংস্কৃতি ৰক্ষা অসমীয়া পৰম্পৰা ৰক্ষা পাৰিম বুলি ভাবি আছোঁ গতিকে আপোনালোকে অলপ সহায় কৰিব পাৰে সেই সহায়ৰ মাধ্যমে হয়তো আমাৰ বহুত উৎসাহিত কৰিব আৰু তেনে 10জন 100জন 1000জন ব্যক্তি ওলাই আহিব ধন্যবাদ।